নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ চাইকেল দোকান হোজাই বড় মছজিদৰ সন্মুখত আজি মই আপোনালোকক এই দোকানখন পুনৰ এবাৰ আজি মই আপোনালোকক দেখুৱাম। ইয়াতে হোলসেল ৰেটত নতুন বহুত কেইটামান আইটেম আহিছে, যি আইটেম দেখিলে আপোনালোকে চমৎকাৰ হৈ যাব। চমৎকাৰ কেইটামান আইটেম আহিছে। হোজাই বড় মছজিদ ৰোড প্ৰথমতে চাই লওক, এয়া বড় মছজিদ ৰোড সন্মুখত চাওক, এয়া বড় মছজিদ আৰু এয়া হৈছে দত্ত চাইকেল ষ্ট'ৰ, যিখন চাইকেল ষ্ট'ৰ নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু হোলসেল ৰেটত তেওঁলোকে ধামাকা অফাৰ দি থাকে প্ৰত্যেক বছৰ। এয়া হৈছে দত্ত চাইকেল ষ্ট'ৰৰ স্বত্বাধিকাৰী, তেওঁ ক'ব আপোনালোকক। নমস্কাৰ সবকে। আমাৰ ইয়াতে আপুনি যিমান টয়জ আছে টয়জ পাই যাব হোলসেল ৰেটত। আমাৰ ইয়াতে বহুত ৰকমৰ টয়জ পাই যাব, যেনেকৈ আৰ চি টয়জ আপুনি চাই আছে, বহুত টাইপৰ আৰ চি টয়জ আছে। 750 ৰেঞ্জৰ পৰা ষ্টাৰ্টিং হৈ আছে, 750 এইটো আছে 880 আৰু বহুত ৰেঞ্জৰ আপুনি আৰ চি কাৰবিলাক পাই যাব। ঠিক আছে, ইয়াতে আহি গ'লে আপুনি পাব চাৰ্জিং কাৰ্ছৰ মাজত বহুত ডিজাইনৰ চাৰ্জিং কাৰ্ছবিলাক পাব। ঠিক আছে, এইটো এটা হৈ গ'ল। তাৰপিছত এইটো ৰেঞ্জ আছে 360, এইটো এটা মডেল আছে। তাৰপিছত চাব আপুনি এইটো আছে 340 ৰেঞ্জৰ। তাৰপিছত আপুনি চাব এইটো আছে, এইটো ৰেঞ্জ হ'ল আপোনাৰ 360। তো এনেকুৱা বহুত ৰেঞ্জৰ আমাৰ বস্তু টয়জবিলাক আপুনি পাই যাব। তো আপুনি গিফ্ট দিব বিচাৰি আছে তো গিফ্ট দিব পাৰিব, আৰু বহুত ৰেঞ্জৰ আপুনি চাই আছে পাই যাব। ঠিক আছে, বস্তুবিলাক ইয়াতে আপুনি চাই আছে ড্ৰোন যিটো ৰেট আছে আপোনাৰ মাত্ৰ 2050। ঠিক আছে, এইটো পাই আছে আপুনি জাষ্ট দত্ত চাইকেল ষ্ট'ৰ্ছত। আৰু আপুনি পাব বাবল গান পাই আছে 410, 410 টকা ৰেঞ্জৰ বাবল গান পাই যাব আপুনি। আৰু বহুত কিবা কিবি ৰেঞ্জৰ আমাৰ বুলেট গান যদি আপুনি খুজি আছে, এইটো ৱাটাৰ ড্ৰপলেট নিচিনা থাকে, জেল ব্লাষ্টাৰ হয়। এইটো ৰেঞ্জ আছে আপোনাৰ মাত্ৰ 1100 টকা, 1100। ক'তো নাপায়, দত্ত চাইকেল ষ্ট'ৰ্ছত পাই যাব। আৰ চি কাৰ্ছৰ কালেকশ্যন বহুত আছে আমাৰ, চাই আছে আপুনি বহুত ৰেঞ্জৰ আৰ চি কাৰ্ছ কালেকশ্যনো পাই আছে। আৰু যদি আপুনি ষ্টেচনাৰী প্ৰডাক্ট বিচাৰে, যেনেকৈ এনেকুৱা ফ্ৰুট ফ্ৰেণ্ড হৈ গ'ল, এইবিলাক আপুনি 50 টকা দি ফ্ৰুট ফ্ৰেণ্ড পাই যাব, চব হোলসেল ৰেটত পাই যাব। ষ্টেচনাৰী প্ৰডাক্ট, হাইলাইটাৰ আৰু পেন, এইবিলাক চব ৰিজনেবল পেন হয়, 15 টকা পিচ হয় এইবিলাক পেনৰ ৰেট, 15 টকা পিচ। আৰু আপুনি বহুত ৰেঞ্জৰ এনেকুৱা ডায়েৰী যদি লাগে ডায়েৰীও পাই যাব। বহুত কালেকশ্যন আছে আমাৰ, 220 ৰেঞ্জৰ ফাৰ্ট ডায়েৰীবিলাক পাই যাব। আৰু বহুত ৰেঞ্জৰ আপুনি টয়জ আপুনি যদি বিচাৰি আছে তো পাই যাব। চব হোলসেল বা ৰিটেইলত যদি আপুনি কৈ আছে যে আমাৰ 1 পিচ লাগে 2 পিচ লাগে, আপুনি পাই যাব, কিন্তু ৰেট যিটো থাকিব এইটো হোলসেল ৰেট থাকিব। ঠিক আছে, এইটো হৈ গ'ল আমাৰ কাৰ্ছৰ কালেকশ্যন। আৰু আমি দেখাই দি আছোঁ এটা দুটা, যেনেকুৱা এইটো হৈ গ'ল ড্ৰিফ্ট কাৰ। এইটো হাত দি চাৰ্জেবল হ'ব, হাতৰ চেঞ্চাৰ থাকিব, চেঞ্চাৰ দি এইটো কণ্ট্ৰল হ'ব। ডাঙৰ সৰু আৰু বহুত ৰেঞ্জৰ আমাৰ আৰ চি টয়জ আপুনি পাই যাব দত্ত চাইকেল ষ্ট'ৰ্ছত। ঠিক আছে, এতিয়া যদি আপুনি বিচাৰি আছে যে না আমাৰ টেডি বিয়াৰবিলাক লাগে, কাৰণ কি আজিকালি টেডি বিয়াৰো বহুত চলি আছে, তো টেডি বিয়াৰৰ কাৰণে আপুনি চাব যে বহুত ৰেঞ্জৰ টেডি বিয়াৰ আছে আমাৰ ইয়াতে, চাব পাৰে আপুনি। এইটো চাব পাৰে, এইটো ৰেট আছে আপোনাৰ 290 ৰেঞ্জৰ আপোনাৰ টেডি বিয়াৰ। এইটো যিটো আছে টেডি বিয়াৰ ষ্টাৰ্টিং হৈ আছে 80 ৰুপিজত, হাঁ জি 80 ৰুপিজ অনলি। ঠিক আছে, টেডি বিয়াৰ পাব 80 ৰুপিজত। আৰু বহুত ডিফাৰেণ্ট টেডি, ইউনিক টেডি, এইটো শাৰ্ক যদি আপুনি ল'ব বিচাৰে তেনেহ'লে 175 ৰেঞ্জৰ শাৰ্ক পাই যাব। আৰু বহুত কোৱালিটিৰ আপুনি টেডি বিয়াৰ আৰু যিবিলাক খেলনা আছে, বহুত খেলনাবিলাক পাই যাব। JCB যিটো আছে এইটো ৰেট পৰিব আপোনাৰ 45। ঠিক আছে, আপুনি যদি কৈ আছে না JCB নালাগে ডাম্পাৰ লাগে, ডাম্পাৰৰ ৰেট আহিব আপোনাৰ 55 ৰুপিজৰ ডাম্পাৰ আহিব। আৰু আপুনি যদি কাৰ খুজি আছে ভাল কোৱালিটিৰ কাৰ, তেনেহ'লে এইটো আহিব আপোনাৰ 65 ৰেটৰ কাৰ আহি যাব। তো সবই যিটো আছে বস্তু আপুনি পাই আছে হোলসেল ৰেটত, হয় হোলসেল ৰেটত। ক'ত? দত্ত চাইকেল ষ্ট'ৰ্ছ বড় মছজিদ ওচৰত পাব। ঠিক আছে, কাৰোবাৰ আজিলৈকে সাহস হোৱা নাই অন কেমেৰাত এনেদৰে এটাকৈ বস্তুৰ দাম তেওঁলোকে ডাইৰেক্ট কৈ দিবৰ কাৰণে, কিন্তু দত্ত ষ্ট'ৰে সেইখিনি সাহস কৰিছে, কাৰণ দত্ত ষ্ট'ৰ ইতিমধ্যে নৰ্থ ইষ্টৰ ভিতৰত টপ মানে নাম্বাৰ 1 দোকান। আৰু বহুকেইটা অফাৰ আছে, কেৱল এইকেইটাই নহয়, আৰু বহুকেইটা অফাৰ আছে। মই আপোনালোকক দেখুৱাম আৰু কি অফাৰ আছে দাদা আপোনাৰ ওচৰত। আৰু আমাৰ ইয়াতে আমি খালি হোলছেলাৰ অফ টয়জেই নহয়, আমি হোলছেলাৰ অফ LPG গেছ ষ্ট'ভ আৰু কুকাৰ্ছো হয়। তো আপুনি যদি ঘৰৰ কাৰণে LPG চৌকা যিটো কওক, LPG গেছ ষ্ট'ভ লৈ আছে, আপুনি ল'ব পাৰে আমাৰ ইয়াৰ পৰা। হোলছেল হওক বা ৰিটেইল সবই পাব একদম মিনিমাম ৰেটত। এইটো যিটো আছে এই চৌকাটো ডাবল চুলা হয়, এইটো ষ্টাৰ্টিং প্ৰাইচ আহিব আপোনাৰ 550 টকা, একদম হালকা হয় বস্তুটো। তো এইটো ছাজেষ্ট আমি নকৰোঁ, এইটো ল'ব নালাগে একচুৱেলি, কিন্তু আমি তথাপিও ৰাখিছোঁ। ভাল কোৱালিটি যদি ল'ব বিচাৰে তেনেহ'লে এইটো ল'ব পাৰে। কমাণ্ডাৰ বডি হয়, এইটো ৰেঞ্জ হ'ল আপোনাৰ ভাল কোৱালিটিৰ দুটা চুলা আছে, আৰু এইটো ৰেট আছে আপোনাৰ 850 টকা। এইটোতকৈ যদি ভাল ল'ব বিচাৰে তেনেহ'লে এইটো ল'ব পাৰে। ডিফাৰেঞ্চ চাব আপুনি, এইটো ষ্টিলৰ পেন চপত আছিলে, এইটোৰ মাজত লোহা আছিলে। ঠিক আছে, এইটো ষ্টিলৰ পাই আছে, কিন্তু এইটো যিটো টপ আছে এইটো লোহাৰ হয় আকৌ। তো এইটো ৰেঞ্জ আছে আপোনাৰ 950 টকা। ঠিক আছে, ছেইম মডেল। এইটোকে যদি ভাল ল'ব বিচাৰে তেনেহ'লে এই বাৰ্ণাৰটো আমি পিতলৰ দিম, এই বাৰ্ণাৰটো যিটো আছে এইটো আমি ইয়াতে পিতলৰ দিম, এই পিতলৰ বাৰ্ণাৰটো দিম। এইটো ৰেট আহি যাব আপোনাৰ 1000 টকা, 1000 অনলি। এইটোতকৈ যদি আপুনি আৰু হেভি বিচাৰি আছে তেনেহ'লে আপুনি এইটো লৈ যাওক, আৰু হেভি কোৱালিটিৰ আহি যাব। এইটো ৰেঞ্জ আহিব আপোনাৰ 1400, 1400 টকা। এইটো হ'ল আপোনাৰ 2.5 কেজি বডি হয়, 2.5 কেজি বডিৰ। এইটোতকৈ আৰু হেভি লাগি আছে তেনেহ'লে আপুনি লৈ যাওক জইণ্টলেছ। ইয়াতে চাওক এটাও জইণ্ট নাই, জইণ্টলেছ বডি হয়, 2.5 কেজি বডি ৱেইট, হেভি কোৱালিটি ব্ৰাছ,
1550 ৰেট আছে 1550 টকা ৰেটৰ আপুনি চুলা পাব দত্ত চাইকেল ষ্ট'ৰ্ছত এতিয়া আপুনি কৈ আছে আমাৰ ষ্টিলৰ চুলা নালাগে আমাৰ লাগে হ'ল গ্লাছৰ চুলা ঠিক আছে তো গ্লাছৰ চুলা আমি দেখাই আছোঁ একদম ভাল কোৱালিটি গ্লাছৰ চুলা চাব আপুনি এইটো ৰেঞ্জ আছে আপোনাৰ মাত্ৰ 1200 টাকা 1200 এইটোতকৈ যদি কৈ আছে না আৰু ভাল কোৱালিটি গ্লাছৰ চুলা লাগে তেনেহ'লে এইটো পিতলৰ পাব আৰু আগৰ যিটো দেখাইছিলোঁ সেইটো আছিলে লোহাৰ এইটো বাৰ বাৰ কৈ আছোঁ এইটো আছিলে লোহাৰ বডি আছিলে এইটো পিতলৰ আহি যায় ঠিক আছে এইটো লোহা এইটো পিতলৰ তো পিতলৰ ৰেটটো আহিব আপোনাৰ 1500 টাকা তো LPG গেছ ষ্ট'ভ আপোনাৰ যিমানেই লাগে 1 পিচ হ'ল যদি আপুনি কৈ আছে 5 পিচ লাগে তেনেহ'লে পাব ছেইম হ'লচেল ৰেটত ঠিক আছে আৰু আমাৰ ইয়াতে পাব হকিন্সৰ প্ৰেছাৰ কুকাৰ হয় হকিন্সৰ প্ৰেছাৰ কুকাৰ বহুত ই কমন প্ৰডাক্ট হয় হকিন্সৰ প্ৰেছাৰ কুকাৰ আমি পাব হ'লচেল ৰেটত ডিছকাউণ্ট কিমান দিম আমি ডিছকাউণ্ট দিম হকিন্সৰ 25% হয় 25% কোনো মাৰ্কেটত দিয়া নাই 25% হকিন্সৰ আমি দিম আপুনি 1 পিচ লওক বা 10 পিচ লওক হকিন্সৰ মিছমেৰি মডেল যিটো আছে আপুনি পাব 25% আৰু হকিন্সৰ যিটো ক্লাছিক মডেল আছে বা কণ্ট্ৰৰ মডেল আছে সেইটোৰ মাজত পাব আপুনি 23% তো আপুনি জাষ্ট কণ্টেক্ট কৰক দত্ত চাইকেল ষ্ট'ৰ্ছত তো আমাৰ ইয়াতে চব প্ৰডাক্টছ এভেইলেবল পাব মাই গড মোৰে মাথা বেয়া হৈ যাব ইমানকেইটা অফাৰ চাই এটাৰ পাছত এটা অফাৰ ইয়াতে কেইটা আইটেম দেখুৱাইছে গেছৰ চৌকা মাই গড হয়তো 10-15টা আইটেম হৈ যাব প্ৰত্যেকটো আইটেম গম পাইছে প্ৰত্যেকটো আইটেম ইতিমধ্যে কেমেৰাত কৈ দিছে দত্ত চাইকেল ষ্ট'ৰত আপোনালোকে আহিলে 1 পিচ নিলেও এনেদৰে পাব কাৰোবাৰ সাহস নহয় অন কেমেৰাত ৰেট কৈ দিব কাৰণ কিছুমানে আচলতে দাম বেছিকৈ ৰাখিব মাল দিব নাট দিলা তেনে টাইপৰ কিন্তু তেওঁ সহজ সৰল আৰু তেওঁ এই আচলতে তেওঁৰ দোকানখন আচলতে যেতিয়াৰে পৰা আৰম্ভ কৰিছে নৰ্থ ইষ্টৰ বিগেষ্ট দোকান তেওঁ চৰ্চালৈ আহিছিলে যথেষ্ট সময়ৰ পৰা যথেষ্ট দিনৰ পৰা তেওঁ ভাইৰেল হৈ আছিলে যাৰ বাবে তেওঁ সাহস কৰিছে কাৰণ অন কেমেৰাত এনেদৰে নাম কৈ দিয়া ইমান সহজ নহয় মানুহে চাৰ্জ কৰি লৈ বেলেগ দোকানত সুধিলে দামকেইটা ধৰা পৰি যাব কাৰণ তেওঁ সততা আছে তেওঁৰ বুকত সেইখিনি সাহস আছে যাৰ বাবে তেওঁ ডাইৰেক্ট অন কেমেৰাত তেওঁ এনেদৰে এটাকৈ সকলোখিনিৰ নাম কৈ দিছে ব্ৰাণ্ড কৈ দিছে তেওঁ আৰু কি আছে দাদা এই কি ইতিমধ্যেতো বহুকেইটা অফাৰ পালোঁ আৰু বহুকেইটা অফাৰ ৰাইজে গম পালে আৰু কি আছে আৰু মানে আপুনি চাইছে LPG গেছ ষ্ট'ভ পালে ঠিক আছে কুকাৰ পাই গৈছে এতিয়া হ'ল LPG গেছ ষ্ট'ভ যেতিয়া ইউজ হৈ আছে LPG গেছ ষ্ট'ভ স্পেয়াৰো লাগিব তো হ'লচেল আমাৰ ইয়াতে চব পাই যাব মই দেখাই আছোঁ বাৰ্ণাৰৰ পৰা যিটো বাৰ্ণাৰ আছে আপুনি চাব মাৰ্কেটত বহুত হাই ৰেটৰ আছে বাৰ্ণাৰ এইবিলাক বাৰ্ণাৰ আমাৰ ইয়াৰ পৰা লৈ যাব 50 টকা ৰেট 50 ৰুপিজ অনলি ঠিক আছে ভেল্ভ আছে ভেল্ভ আপুনি ল'ব পাৰে 60-70 এনেকুৱা ৰেঞ্জৰ ভেল্ভ যিটো আছে এইটো ৱেইট হিচাপে হ'ব 60 গ্ৰাম ল'লে আপুনি 60 ৰুপিজ 75 ৰুপিজ এনেকুৱা টাইপৰ ভেল্ভ আহি যাব ঠিক আছে এইটোৰ পিছত আপুনি পাই আছে আপুনি পাইপ যদি বিচাৰে তেনেহ'লে পাইপ ল'ব পাৰে বহুত ৰেঞ্জৰ পাইপ আছে এই পাইপটো ল'ব আপুনি ভাৰত গেছৰ সুৰক্ষা পাইপ সেইটো আহিব আপোনাৰ 60 ৰুপিজ 60 টকা অনলি ঠিক আছে এইটোৰ পিছত আপুনি কৈ আছে বেলেগ পাইপ লাগে অলপ ভাল কোৱালিটি তেনেহ'লে এইটো ল'ব পাৰে সুৰক্ষা 80 ৰুপিজৰ পাইপ আহি যাব ঠিক আছে ট্ৰিপল ডিয়াৰ এইটোৰ পিছত আপুনি কৈ আছে আৰু ভাল কোৱালিটি লাগে তেনেহ'লে আপুনি পাই যাব এইটো আৰু 5 ইয়াৰ্ছৰ ৱাৰেণ্টিৰ লগত এইটো পাই আছে 110 টকা 110 ৰুপিজ ঠিক আছে আপুনি কৈ আছে আৰু ভাল কোৱালিটি পেন ছাপৰ্ট লাগে পেন ছাপৰ্ট মানে যিটো ষ্টীলৰ বাক্সবিলাক আছে সেইবিলাক লাগে এইবিলাক আপুনি ল'ব পাৰে 135 টকা সেট 135 সেট আৰু যদি এইটো কলা লয় তেনেহ'লে 60 ৰুপিজ সেট ঠিক আছে কলা ল'লে 60 ৰুপিজ সেট তাৰপিছত আপুনি যিটোই বিচাৰে আপুনি হ'লচেল ৰেটত চব পাই যাব লাইটাৰ আপুনি যিটো আছে লাইটাৰ এইটো চাই লওক এইবিলাক লাইটাৰ আপুনি 10 টকা পাই যাব লুজ লাইটাৰ হয় এইবিলাক 10 টকা লাইটাৰ হয় আপুনি চাব এইবিলাক টাইপৰ বক্স পেকিং ভাল কোৱালিটিৰ লাইটাৰ হয় এইবিলাকৰ ৰেট আছে আপোনাৰ 40 ৰুপিজ হয় যে 40 ৰুপিজ এইটো অনলাইনত আপুনি বা আপুনি মাৰ্কেটৰ পৰা কিনিব আপোনাৰ ৰেট আহিব 100 ৰুপিজ 150 ৰুপিজ আমাৰ ইয়াতে পাব মাত্ৰ 40 ৰুপিজ ঠিক আছে তো আপুনি যিমান বস্তু আছে হ'লচেল ৰেটত চব পাই যাব দত্ত চাইকেল ষ্ট'ৰ্ছত এতিয়া কথাটো আপোনালোকে চিন্তা কৰক 40 টকা য'ত তেওঁ দি আছে তাত আমি 100 টকাৰে কিনি আছোঁ মানে তেওঁৰ ইয়াত প্ৰত্যেকটো দাম এনেদৰে যি কৈ গৈছে তাতে আমাৰ এটা বস্তুৰ ওপৰত আচলতে 40%কৈ আমাৰ লাভ হৈ আছে গ্ৰাহকৰ লাভ হৈ আছে আমি কেনেদৰে ৰাইজে বলিৰ পটা বনি আছোঁ কেনেদৰে আমাৰ টকা লুণ্ঠন কৰি আছে কিছুমানে সকলোৱে এনেদৰে সাহস নকৰে আজি দত্ত চাইকেলৰ দৰে যদি সকলোৱে এনেদৰে সাহস কৰিলে হয় সকলোৱে তেতিয়াহ'লে পাব্লিকৰ যথেষ্ট লাভ হ'লে হয় পাব্লিক উপকৃত হ'লে হয় আপোনালোকে ডাইৰেক্ট একো চিন্তা নকৰি আপোনালোকে হুজাই বড় মছজিদৰ সন্মুখত দত্ত চাইকেল ষ্ট'ৰত আহি যাওক চাওক এটা গেছৰ লাইটাৰ য'ত 40 টকা তাত বাহিৰত আমি 100 টকা দি লৈ আছোঁ এই এটা উদাহৰণহে প্ৰত্যেকটো বস্তু তেওঁ এনেদৰে আপুনি যদি 2000 টকাৰ বস্তু আপুনি যদি দত্ত চাইকেল ষ্ট'ৰৰ পৰা লয় সেই 2000 টকা বস্তুটো বাহিৰত কিনিবলৈ গ'লে মেক্সিমাম 2500 পৰা 2700 টকা এইবোৰ এটা উদাহৰণহে দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে দত্ত চাইকেল ষ্ট'ৰ প্ৰত্যেক বছৰ এনেদৰে চৰ্চালৈ আহে তেওঁলোকে ভিৰ হয় মই পুনৰ এবাৰ আপোনালোকক সম্পূৰ্ণ ৰিভিউটো দেখুৱাই দিওঁ এয়া হৈছে দত্ত চাইকেল ষ্ট'ৰ এয়া সন্মুখত বড় মছজিদ আপোনালোকে চাওক এয়া বড় মছজিদ ৰোড আৰু এয়া চাওক দত্ত চাইকেল ষ্ট'ৰ এয়া হৈছে তেওঁলোকৰ মানে ষ্ট'ৰ যিখন দোকান হ'লচেলাৰ এয়া দত্ত চাইকেল ষ্ট'ৰ হ'লচেলাৰ অফ চাইকেল অফ এয়া চাওক আৰু তেওঁলোকৰ
নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ কৈছোঁ, কাৰণ তেওঁলোকৰ গুদামখন আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে কিমান ডাঙৰ গুদাম। গুদামত হেজাৰ হেজাৰ চাইকেল, হেজাৰ হেজাৰ বস্তু গুদামত আপোনালোকে গম পায়। গতিকে বেছি একো ক'ব নালাগে, ইতিমধ্যে দত্ত চাইকেল ষ্ট'ৰ চৰ্চাত আছে। গতিকে আপোনালোকে অফাৰসমূহ গ্ৰহণ কৰক, দত্ত চাইকেল ষ্ট'ৰত আহক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে 40 টকাৰ বস্তু বাহিৰত মানুহে 100 টকাত লৈ আছে। পাব্লিকৰ কিবা এটা সুবিধা হয়, যাতে পাব্লিকৰ কিবা এটা লাভ হয়, যাতে প্ৰত্যেকটো বস্তু এনেদৰে পাব্লিকে আচলতে বলিৰ ফটা বনি আছে, বলিৰ ফটা। গতিকে দত্ত চাইকেল ষ্ট'ৰৰ পৰা আপোনালোকে 2 টকা এটা হ'লেও আপোনালোকে লাভ পাব, 2 টকা এটা হ'লেও আপোনালোকে বচাব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।